হেল্ল' গাইজ, মই এতিয়া আছোঁ উজনি অসমত শিৱসাগৰত আছোঁ। মই আজি কিছুদিন পূৰ্বে এখন ট্ৰেইলাৰত বাহিৰৰ পৰা এখন এৰোপ্লেন কঢ়িয়াই অনা হৈছিলে। সেই এৰোপ্লেনখন উজনি অসমত কোন ঠাইত কিয় আনিছে আজি মই আপোনালোকক দেখাম। আৰু যিজনে সেই এৰোপ্লেনখন আনিছে তেওঁৰ নাম হ'ল উইংছ অফ হাজৰিকা। উইংছ অফ হাজৰিকা ৰেষ্টুৰেণ্ট হ'ব। ব'লক আমি আগলৈ যাওঁ, চাওঁ। আমি আগলৈ যাওঁ, চাওঁ। এইটো ওচৰত ৰেষ্টুৰেণ্ট আছে, দিলকা স্বাদ ধাবা, দিলকা স্বাদ ধাবা। এইটো চোৱা, ইয়াতে ৰাখিছে। আৰু ইয়াৰ ৰেষ্টুৰেণ্টটো কিমানখিনি আগবাঢ়িছে আগলৈ কাম দেখাওঁ আপোনালোকক। এয়া হৈ আছে। এইটো চা, এইটো এৰোপ্লেনটো, এইটো হ'ব উইংছ অফ হাজৰিকা ৰেষ্টুৰেণ্ট। উইংছ অফ হাজৰিকা ৰেষ্টুৰেণ্ট হ'ব। ইয়াতে ইয়াৰ ভিতৰত খোৱা বোৱা হ'ব, ভিতৰেদি সোমাই যাব। চিৰি হ'ব, ইয়াতে চিৰি হোৱা নাই এতিয়ালৈকে। এইটো আমিতো ধৰ এৰোপ্লেন দেখিছোঁ, আগত দেখিলেও ইমান ওচৰৰ পৰা আমি চোৱা নাই। ইয়াৰ চকা টকা আমি চব দেখাই দিছোঁ। এয়া এৰোপ্লেনৰ চকা হয়, পিছ চাইডটো এইটো। এয়া ইয়াৰ ইঞ্জিনটো ইয়াত থাকে, এইটোৰ ভিতৰত ইঞ্জিনটো থাকে। আৰু এই এয়াৰপ্লেনখন আছে আপোনাৰ শিৱসাগৰ ভুটীয়াপাৰা বুলি কয়। ভুটীয়াপাৰা শিৱসাগৰ বাইপাছত ভুটীয়াপাৰা অলপ আগত আহি কিনে 1 কিলোমিটাৰমান আগত আহি কিনে এটা ইণ্ডিয়ান অইল এটা পাব। ইণ্ডিয়ান অইলটোৰ ঠিক পিছফালে এই এৰোপ্লেনটো ৰখা হৈছে। আৰু ইয়াতেই আপোনাৰ ওপৰ ৰেষ্টুৰেণ্টখন হ'ব। ভাল হ'ব, চবেই আহিব ইয়াত। থেংক ইউ, বাই বাই।